পইচাটো পইচা আপোনাৰ মতে কিমান ইম্পৰ্টেণ্ট হয় বৰ্তমান সমাজত বৰ্তমান চলিবলৈ ইম্পৰ্টেণ্টটো আছে বহুত আছে কিন্তু এইটো ডিপেণ্ড কৰে পইচা আপুনি মানে কিমান স্পেণ্ড কেনেকৈ কৰে পইচা মানে বেছি নালাগে যদি আপুনি মেনেজ কৰিব জানে কম পইচা দি আপুনি ভালকৈ চলিব পাৰে কিন্তু যদি আপুনি মেনেজ কৰিব নাজানে তেতিয়া আপোনাক মানে লাখ টকা 2 লাখ টকা হ'লেও মানে আপোনাৰ এইটো মানে লাইফটো ভাল নহ'ব কামত নিদিব সেইবিলাক মানে আপোনাৰ টেনশ্যনেই থাকিব এটা মানে আপোনাৰ মোৰ মতে লাইফটো চিম্পল ৰাখক আৰু চবখিনি এক্সপ্ল'ৰ কৰক তো পইচা মেনেজ কৰিব মানে ফাইনেন্সিয়েল মেনেজমেণ্টটো জানিব লাগে একদম নিজৰ লগত যেতিয়া কথা পাতে তেতিয়া ফিলিংছটো কেনেকুৱা হয় একদম মানে নিউট্ৰেল সেইটো মই মানে একদম বেষ্ট মই ক'ব পাৰোঁ মানে লাইফত সেইটো মোৰ বেষ্ট এনাৰ্জি টাইম থাকে মানে একদম মানে মই যদি এতিয়া ডিমোটিভেটেড আছোঁ সেইটো কৰাৰ পিছত মোৰ ফুল এনাৰ্জি আহি যায় ये मोह मोह के धागे तेरी उंगलियों से जा उलझे कोई तोह ना लागे মানে মাইণ্ডটো ক্লিয়াৰ হৈ যায় ন এইটো কাৰণে তাৰপিছত পুৰা নেক্সট উইক মানে আৰু এনাৰ্জি কাম কৰিব পাৰিম নহ'লে মানে মাইণ্ডটো কনফিউজ হৈ থাকে এনাৰ্জি নোলায় মানে আপোনাৰ মতে লাইফৰ মিনিংটো কি হ'ব মিনিংটো মোৰ কাৰণে লাইফ এটা জাৰ্ণি আছে যাক আমি মানে বেলেঞ্চ কৰিব লাগে খালি পইচা চাব নালাগে খালি প্ৰফেশ্যন চাব নালাগে লাইফত এটা বেলেঞ্চ থাকিব লাগে হেল্থো থাকিব লাগে হেল্থ ৱেল্থ তাৰপিছত ছ'চিয়েল লাইফো থাকিব লাগে আৰু চব এটা বেলেঞ্চ মিলাই কৰি যদি আমি মানে লাইফটো জীওঁ এইটো একদম মানে বেষ্ট লাইফ হ'ব মোৰ মতে পডকাষ্টৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমাৰ আজিৰ অতিথি শদিয়াৰ পৰা ধুবুৰীলৈ আপোনালোকে বিভিন্ন ষ্টেজত দেখিবলৈ পোৱা এজন জনপ্ৰিয় কণ্ঠশিল্পী তেখেত হৈছে লোহিত গাৰ্গ ডাঙৰীয়া দাদা প্ৰথমতে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ কি খবৰ ভালে আছে আপোনাৰ আছোঁ বৰ্তমান কিহৰ লগত ব্যস্ত বৰ্তমান মই আপোনাৰ মানে নিজৰ এটা গানত কাম কৰিছোঁ আৰু শ্ব'জ গীটাৰ কৰিছোঁ নতুন গান কি আহি আছে এতিয়া নতুন গান অহা নাই এতিয়া তাৰমানে প্ৰিপাৰেশ্যনটো চলি আছে ন প্ৰিপাৰেশ্যন চলি আছে বঢ়িয়া আপুনিতো বেছিভাগ হিন্দী গানেই গায় মই হিন্দী কভাৰ কেইটা বেছিকৈ এতিয়া ধৰক আপুনি এজন পাঞ্জাৱৰ যুৱক অসমত বহুত দিনৰ পৰা ইয়াতে আছে সৰুৰ পৰা মানে একদম কিমান মানে স্কুলিং কেইটা ইয়াতে আছে আচ্ছা স্কুল ক'ত কৰিছিল ইয়াতে SBI পাব্লিক স্কুল বঢ়িয়া আৰু কলেজটো এইটো ৰয়েল গ্লোবেল বঢ়িয়া ইয়াতে কোন কোন আছে গুৱাহাটীত মা দেউতা আছে আৰু ভাইটি বাহিৰত আছে পাঞ্জাৱত কোন কোন আছে পাঞ্জাৱত মোৰ মানে খুৰা আৰু মাহী বঢ়িয়া গুৱাহাটীত থাকি কেনেকুৱা লাগে গুৱাহাটীতে ভাল লাগে মানে মই ঘৰৰ পৰা ইয়াতে আছোঁ নিজৰ নিচিনা লাগে মানে অলপ মানে হোমলি লাগে আৰু এতিয়া তাৰমানে সেইটো এডজাষ্ট হৈ গৈছে সৰুৰ পৰাই তাৰমানে আপোনাক যদি মই কওঁ সেই যিটো আপোনাৰ জন্মস্থান সেইটো বস্তু আপোনাৰ ফিলেই হোৱা নাই এনেকুৱা হৈছে নেকি মানে জন্মস্থানটো মোৰ পাঞ্জাৱে হয় কিন্তু মোৰ মানে ইয়াতে কাৰণে মানে ডিফাৰেঞ্চটো নাপাওঁ মই ইয়াৰে মানে বেছিকৈ ভাবোঁ আচ্ছা সেইটো ফিলে নাহে যে তাত মোৰ জন্ম হৈছিল এতিয়া তাৰমানে গুৱাহাটীত তেনেকুৱা লাগে গুৱাহাটীতে আমাৰ মানে দিলটো ইয়াতে আছে আচ্ছা ঠিক আছে এই যিটো আপোনাৰ সংগীত জগতত আহিলে এইটো সৰুৰ পৰা সপোনটো আছিল নেকি আৰু মই ভাবোঁ মানে ইয়াতে অসমৰ কাৰণে মানে এইটো আহিছে হয় নেকি মানে ইয়াতে মানে নৰ্থৰ পৰা যদি কম্পেয়াৰ কৰোঁ ইয়াতে বেছি মানে সংগীত প্ৰেমী আছে মোৰ মতে যিকেই নহওক তাৰমানে পাঞ্জাৱৰ এজন যুৱক যিহেতু ইমান অসমীয়া তাৰমানে হিন্দী বেছিকৈ জানে অসমীয়াতকৈ তাৰমানে হিন্দীত পাকৈত এতিয়া মোৰ চেনেলটো হ'ল একচুৱেলি অসমীয়া এতিয়া তাৰ কাৰণে মানে হেৰি কৰিব পৰা নাই মিলাই আছোঁ আৰু যিখিনি ক'ব পাৰিছে সেইখিনি মানে চ' আপোনালোকে বুজি ল'ব আৰু চ' একো নহয়
যেটো আপোনাৰ সংগীত যাত্ৰা জাৰ্নিটো কেনেকৈ ষ্টাৰ্ট হ'ল মানে মই ফাৰ্ষ্টত মানে মই আগতে শ্ব'জ কেইটা নাপাইছিলোঁ মই কেইটামান ভিডিঅ' ওলাইছিল তাৰপিছত মানে মানুহজনে কল কৰিছে লাহে লাহেকৈ তাৰপিছতে মানে শ্ব'কেইটা মানে লাষ্ট 2 বছৰৰ পৰা মানে ষ্টাৰ্ট হৈছে বঢ়িয়া আৰু ধৰক এই গান যিবিলাক বৰ্তমান গাই আছে অসমততো মেক্সিমাম আমাৰ অসমীয়া গান চলে সেইটো মই মানে এতিয়া লাহে লাহেকৈ অসমীয়া মানে গাব আৰম্ভ কৰিব এতিয়া যিহেতু আপুনি হিন্দী চঙৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আপোনাৰ এটা চং মই ৰিচেণ্টলি চাইছিলোঁ মান মেৰি জান সেইটো চং অলপ গুণগুণাই দিব নেকি মানে মই বেলেগ এটা গান ঠিক আছে আপোনাৰ যোনটো ভাল লাগে সেইটোই গাই দিয়ক চবতকৈ প্ৰিয় মোকে ধাগে সেইটো গান মোৰো প্ৰিয় ফেভৰেট হয় মোৰ মানে পাপন দাৰ গানো ভাল লাগে ये मोह मोह के धागे तेरी उंगलियों से जा उलझे कोई तोह तोह ना लागे किस तरह गिर ये सुलझे है रोम रोम एक तारा है रोम रोम एक तारा जो बादलों में से गुजरे ये मोह मोह के धागे तेरी उंगलियों से जा उलझे कोई तोह तोह ना लागे किस तरह गिर ये सुलझे বঢ়িয়া একদম বহুত ভাল লাগিছে এইটো পাপন দাই গাইছিল না গানটো পাপন দাৰ আৰু এটা আছে পাপন দাৰ বলিয়াটো এইটো ভাল পাওঁ হিন্দী সং এবাৰ গুণগুণাই बोले तू बात करे या ना मुझसे चाहे आंखों से पैगाम न दे पर ये मत कहना रे ओ पगली मुझे देखना तू मेरा नाम न ले तुझसे मेरा दीन धर्म है मुझसे तेरी खुदाई तुझसे मेरा दीन धर्म है मुझसे तेरी खुदाई तू बोले तो बन जाऊं मैं बुल्ले शाह सौदाई मैं भी नाचूं मनाऊं सोने यार को करूं ना परवाह बुलिया मैं भी नाचूं मनाऊं सोने यार को चलूं मैं तेरी राह बुलिया এই বঢ়িয়া একদম বহুত ভাল লাগিছে দুটাই ভাল লাগিছে একচুয়ালি মানে গানবিলাক সব নিজৰ এটা কনফিডেন্সত আহেতো কেতিয়াবা বেয়াও হয় কেতিয়াবা হেৰি হয় কেতিয়াবা মিউজিকৰ লগত নন মিউজিকত গান গোৱা ইমান সহজ কথাও নহয় সো যিখিনি বহুত ভাল লাগিছে আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেন্টত জনাব আৰু বৰ্তমান অসমত আছে অসমৰ আপোনাৰ কোনজন সিঙ্গাৰ বা কোনজনীও হ'ব পাৰে ভাল লাগে আপোনাৰ মই মানে অসমৰ যেটা খুঁজো জুবিন দাক শুনিছোঁ আৰু পাপন দাৰ শুনিছোঁ আৰু নতুন ছিংগাৰ্ছ কেইটাৰ মোৰ নাম নাজানো কিন্তু মোৰ মানে যোনটো অফিচ আছে তাতে মোৰ কলিগছ কেইটা প্লে কৰি থাকে অসমীয়া চং সেইটো মই শুনি ভাল পাওঁ মানে আচ্ছা জিকে নহওক এৰিলো আৰু জিকে নহওক আপুনি ভৱিষ্যতত আৰু কেনেকুৱা চিষ্টেমৰ গান বনাব বুলি ভাবি আছে মই একচুৱেলি চব কেছামত ভাল পাওঁ ইম'চনেল কেইটা ভাল পাওঁ বেছিকৈ মানে যিটোত মিনিং থাকে আৰু মানে মিনিংটো থাকিব লাগে আৰু মানে ফিউজন নিচিনা আজ মিনিংটো থাকিব লাগে আৰু আজো নিচিনা মডাৰ্ণ নিচিনা অলপ ফিউজন থাকিব লাগে সেইটো মোৰ মতে ভাল লাগে মানে ঠিকেই আছে এতিয়া মই আপোনাৰ বিষয়ে জানো আমাৰ অডিয়েন্সে কিছুমানে নাজানে জানিবলৈ চেষ্টা কৰিব এতিয়া ফাৰ্ষ্টটো অলপ সুধিছিলোঁ তথাপি আকৌ সুধিছোঁ আপোনাৰ অৰিজিনেলি ঘৰ ক'ত আৰু ঘৰত কোন কোন আছে মই অৰিজিনেলি মানে জন্মস্থানটো মোৰ পাঞ্জাৱ পাটিয়ালা বুলি কয়
আৰু মই কিন্তু স্কুলিং আৰু সৰুৰ পৰা মানে গুৱাহাটীতে আছোঁ আৰু মানে কলেজ আৰু স্কুল দুটাই মানে ইয়াতে কৰিছোঁ আৰু ঘৰত মানে মোৰ দেউতা আৰু মা আছে আৰু সৰু ভাইটিটো বাহিৰত মানে সি এব্ৰড আছে আউট অফ ইণ্ডিয়া আছে দেউতাই কি কৰে দেউতাই কণ্ট্ৰেক্টৰ হয় পাব্লিক কণ্ট্ৰেক্টৰ আচ্ছা পাব্লিক কণ্ট্ৰেক্টৰ চ' মানে গভৰ্ণমেণ্ট কণ্ট্ৰেক্টৰ এইটো কোনটো লাইনত হয় মানে মই বুজি পাওঁ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ বঢ়িয়া এতিয়া বাকী চব এটা অসমীয়া গানো মানে মোৰ জুবিন দাৰ এটা হিন্দী গানটো ইয়ালি আছে কিন্তু এটা অসমীয়া গান এইটো আই লাভ ইউ বুলি মানে এইটো ভাল পাওঁ হয় নেকি ঠিক আছে অলপ কথা পাতি লওঁ সেইটো শুনাম আপোনালোকে শুনিবলৈ পাব আৰু চ' যিকেই নহওক এতিয়া ধৰক আমাৰ যিবিলাক নতুন নতুন ছিংগাৰ ওলাই আহি আছে অসমীয়া চ' আপুনি নৱপ্ৰজন্মক কি ক'ব বিচাৰিব যে এজন ছিংগাৰ হ'বলৈ আপোনাৰ মতে কি কি কোৱালিটি থাকিব লাগে বুলি ভাবে মোৰ মতে খালি চেল্ফ কনফিডেন্সটো থাকিব লাগে আত্মবিশ্বাসটো যিকোনো ফিল্ডত মানে খালি ছিংগিঙত নহয় যিকোনো ফিল্ডত যদি চেল্ফ কনফিডেন্স আছে তেতিয়া মানে টাইমটো মানে পেচেঞ্চটো ৰাখিব লাগিব মানে একদিন বা একদিন মানে এইটো ছাকচেছটো পাবই তাৰমানে আৰু আপোনাৰ মানে এইটো কমিউনিকেশ্যনটো মানে ভাল হ'ব লাগিব মানে এৰগেঞ্চটো আহিব নালাগে ভইচটো ভাল থাকিব লাগিব ভইচ মানে নহয় মানে আপোনাৰ এইটো অহংকাৰটো আহিব নালাগে নাই সেইটোতো আছে হাম্বল থাকিব শিল্পী এজন সেইটো ভাৱ থাকিলে শিল্পী হ'বই নোৱাৰিব চ' প্ৰথম কথা আপুনি ভাবেনে যে এই যিটো মই ভয়েচৰ কথা কৈছিলোঁ ভয়েচবোৰ কিন্তু চবৰ ভয়েচ বেলেগ বেলেগ কিন্তু সেইটো ভয়েচক লৈ কিছুমানে ইমান ভালকে হেৰি কৰে সেইটো ভয়েচক প্ৰয়োগ কৰে বা ইউজ কৰে সেইটো আজি চাওক এক্সাম্পল অৰিজিত সিং দুনিয়াই হিলাই দিছে তাৰ ভয়েচটো লৈ কিন্তু সি ভাবাই নাই যে মই এনেকুৱা এদিন হ'ম আপোনাৰ ভয়েচটো যদি তাৰমানে আপোনাৰ ভয়েচটো কোনটো চিষ্টেমত কি গান বনাব সেইটো একজেক্টলি আহি যাব সময়ত আহি যাব আপুনি ভাবে না কথাটো মানে অৰিজিত সিং মই মানে একচুৱেলি সিহঁতৰ পৰা ইনস্পিৰেশ্যন লৈ থাকোঁ মানে সিহঁতে ফাৰ্ষ্ট মানে ৰেক্স গুৰুকুল বুলি এটা শ্ব'ত আহিছিলে ৰেক্স গুৰুকুল মানে শ্ব'ৰ নামটো একজেক্টলি মনত নাই কিন্তু মই সিহঁতক ফ'ল' কৰিছিলোঁ আৰু মানে সিহঁতে বহুত মানে কাম কৰিছে নিজৰ মানে ষ্ট্ৰাগল কৰিছে তাৰপিছতে মানে সেইটো ভইচটো সিহঁতে এটা ইণ্টাৰভিউত কৈছিলে মই ব্ৰেকআপ কৰিছোঁ মানে চেঞ্জ কৰিছোঁ ভইচটো তো মানে মই সেইটো ডিটাৰমিনেশ্যনটো আহিলে মানে চবেই ছাকচেছটো পাব পাৰে মোৰ মতে মানে সিহঁতে এৰা নাই সেইটো চিলেক্ট মানে সেইটো তাতে মানে এইটো শ্ব'ত মানে ফাৰ্ষ্ট নাছিলে এইটো সিহঁতে কিন্তু তাৰপিছতে সিহঁতে মিউজিক লাইনটো এৰা নাই কিবা না কিবা কৰি থাকিছে সেইটো কাৰণে মানে কমচে কম 5-7 বছৰ লাগিল তাৰপিছতে কিবা এটা গান পালে তাৰপিছত আগে চ' ডিটাৰমিনেশ্যনটো আছে নহ'লে মানুহ এৰি যায় একদম একদম আৰু এটা আছে অসমৰ মানে অৰুণাচল চাইড ঋতু ৰাভা সিহঁতেও মানে ষ্ট্ৰাগল কৰি আছে যিকে নহওক আপুনি যেতিয়া ফাৰ্ষ্ট ষ্টেজত গান গাইছিল ষ্টেজত কেতিয়াবা এনেকুৱা ফিলিংছ হৈছিল নেকি যে ভয় লগা ভয় লাগিছিল মই ফাৰ্ষ্ট পাৰফৰ্মেঞ্চ স্কুলত দিছিলোঁ ক্লাছ 9ত সেই সময় মানে অলপ নাৰ্ভাছ হৈছিলোঁ মানে বহুত নাৰ্ভাছ হৈছিলোঁ ভইচবিলাক চেঞ্জ হৈছিল নেকি ভইচ চেঞ্জ হৈছিল মানে তেতিয়া নাৰ্ভাছনেছত মানে ভালকৈ ভইচটো নোলায় ন সেইটো কাৰণে অলপ ফাৰ্ষ্ট টাইম আছিলে আৰু সেইটো কাৰণে অলপ নাৰ্ভাছ আছিলোঁ এতিয়া লাহে লাহেকৈ অলপ কনফিডেঞ্চ আহিছে মানে মাইণ্ডছেটটো চেঞ্জ হৈছে সেইটো কাৰণে সেইটোৱে বস্তু আৰু যিকোনো বস্তু তাৰমানে আপুনি যোনটো কাম কৰিবলৈ যায় ফাৰ্ষ্ট টাইম সেইটো থাকিবই মানে আগতে মই কম্পেয়াৰ কৰিছিলোঁ মই মানে বেলেগৰ কিবা এটা মানুহৰ নিচিনা হ'ব লাগে কিন্তু এতিয়া মই সেইটো নাভাবোঁ নিজৰ যেনেকৈ আছে ঠিক আছে আপুনি কাক ফ'ল' কৰি আছে বৰ্তমান মানে ছিংগিঙত মানে মই বেছি মানে ভালকৈ সোণু নিগমতে সোণু নিগম শুনো কিন্তু চব ছিংগাৰক শুনি মানে ইনস্পিৰেশ্যন হয় মানে এটা বুলি নহয় কিছুমান ছিংগাৰে যে কয় মই কাকো ফ'ল' নকৰোঁ মই চব নিজে নিজে কৰোঁ সেইবোৰ
মোৰ মতে ইনস্পিৰেশ্যনটো ছিংগাৰ ছঙৰ পৰা নাই সবেইতো সেইটো মই গান এটা শুনাৰ পিছতে মই সেইটো ভাবিব লাগিব যে এইটো চং মোৰ ফিলিংছটো আহিব লাগিব সেইটো বেলেগৰ গানৰ পৰা ফিলিংছটো আহে ন সেইটো মোৰ মতে এনেকা নহয় শুনি শুনি মানে ইনস্পিৰেশ্যন লৈছে চবে সেইটো কাৰণে নিজেতো মইতো নোৱাৰিম মানে নাই সবে সেইটো যিকোনো বস্তু এটা চোৱাৰ পিছত বা শুনাৰ পিছতে সেইটো কিন্তু আপুনি নিজৰ এটা ষ্টাইল বনাব পাৰে শুনি শুনি টাইমৰ কিন্তু ইনস্পিৰেশ্যনটো আগৰ যিকেইটা গান আহিছে তাৰ পৰাই ল'ব লাগিব সেইটোৰ পৰা বহুত শিকিব আছে বুলি ভাবে না আপুনি বহুত শিকিব আছে শিকিব এণ্ড নাই আপুনি যদি ভাবে সৰু বাচ্চা এটাৰ পৰাও আপুনি শিকিব পাৰে কিন্তু মানে কেতিয়াও এণ্ড নহয় কিতাপ বস্তুটো আছে কিছুমানে ধৰক কিছুমানে কয় সেইটো লৈ আমি ফৰ্চ নকৰোঁ কিয় বা যাৰ যাৰ সেইটো ব্যক্তিগত কথা কিছুমানে কয় আমাৰ কোনো গুৰু নাই মই নিজে নিজে প্ৰেক্টিচ কৰিছোঁ নিজে নিজে গান বনাইছোঁ আপুনি গানবিলাক নিজেই লিখে নেকি নাই নাই নিজে নলিখে মই খালি গাওঁ মানে বেলেগে লিখে এতিয়ালৈকেতো কভাৰ ছঙে কৰোঁ সেইটোতো লিৰিক্স থাকে আৰু কিন্তু মই নিজেও মানে অলপ অলপ যি যি শিকিব পাৰোঁ এইটো কিন্তু প্ৰায়ৰিটি অলৱেজ মানে ছিংগিং আছে আপোনাক যদি মই সুধোঁ যে আপুনি কেনেকুৱা ধৰণৰ ছিংগাৰ হ'বলৈ বিচাৰিব ফিউচাৰত মই মানে ৱেষ্টাৰ্ণৰ ট্ৰাই কৰিব বিচাৰিছোঁ আৰু ফল্ক ছং মানে চব মানে মই এক্সপ্ল'ৰ কৰি আছোঁ এতিয়া মানে ক'ত মই বেছি মানে ভাল পাওঁ আৰু ভাল ৰেছপন্স পাওঁ ক'ত এতিয়া মই বৰ্তমান চব ট্ৰাই কৰি আছোঁ চব লাহে লাহেকৈ মানে এইটো ডাইৰেকশ্যনটো পাই যাম আৰু বেংগলী ছং গায় নেকি আপুনি গাব পাৰিম এইটো এতিয়া বৰ্তমান এতিয়া তাৰমানে হেৰি আছে এটা অৰিজিত সিং এইটো কি কৰে মানে সুনো না চাংগে মৰমৰৰ বেংগলী ভাৰ্জন আছে কি কৰে তোকে বলবো সেইটো অলপ অলপ পাৰোঁ আপুনি যে মাজত কৈ আছিলে জুবিন গাৰ্গৰ এটা আই লাভ ইউ বুলি ঠিক আছে সেইটো অলপ গুণগুণাই দিওঁ আই লাভ ইউ বুলি কলো মই তুমি চাগে নুবুজিলা বলিয়া যৌৱনৰ চাকি নুমাই হঠাতে জানা আই নিড ইউ বুলি কলো মই তুমি চাগে নুশুনিলা মানে এইটো মেলোডিটো বহুতে ভাল পাওঁ সেইটো তাৰমানে নন মিউজিকত এইটো মিউজিকৰ কাৰণে গানটো বেছি হেৰি হয় মানে সেইটো মিউজিকটো শুনি শুনি মানে মই একদম গানটো শুনিব মন যায় যিহেতু আপুনি এতিয়া অসমত আছে এতিয়া মেক্সিমাম মই যদি কওঁ যে 90% আপুনি হিন্দী গানে বনাই আছে হিন্দী গানে গাই আছে নাই এনেকুৱা নহয় হিন্দী মই পাৰোঁ বুলি এইটো কাৰণে মই কাম কৰোঁ কিন্তু অসমীয়াও মানে যদি চান্স পাওঁ নাই সেইটোৱে কৈ আছোঁ লাহে লাহেতো অসমীয়া তাৰমানে সেইটো এতিয়া হিন্দী ছং যোনবিলাক আছে সেইটো পিছ পৰি যাব মানে এনেকুৱা মানে যি যদি বেংগলী পাওঁ অসমীয়া পাওঁ পাঞ্জাবী পাওঁ মানে চব মই অপেন আছোঁ মানে চব পাঞ্জাবী ছং গায় আপুনি মানে এতিয়ালৈকে কম গাইছোঁ কিন্তু মোৰ পাঞ্জাবী এইটো কাৰণে জানো মানে পাঞ্জাবী আছে কিছুমান আছে মোৰ ভিডিঅ'ত আছে আচ্ছা মই চাইছোঁ সেইদিনা যেতিয়া মানে পাকিস্তানৰ আছে এটা পাকিস্তানৰ মানে পাকিস্তানী ছিংগাৰৰ আছে এইটো পৰদেশ কাটিন্দা বুলি আছে উৰ্দু ভাষাত আছে তো আৰু মানে উৰ্দু ছং চব ভাল পাওঁ যিকে নহওক আৰু কথালৈ আহিম আমি ছিংগিং লাইনত এতিয়া আপোনাৰ লাইফত প্ৰেম চেৰম হৈছিল নেকি হৈছে ধোকা খাইছে না ধোকা দিছে খাইছোঁ কেনেকৈ খালে অলপ শ্বেয়াৰ কৰক নাই এইটো ওৱান চাইডাৰ আছিলে এইটো কাৰণে মানে মোৰ এক্সপেক্টেশ্যন বেছি আছে নাই এক্সপেক্টেশ্যন বেছি সেইটোৱে কৈছোঁ যে ষ্টাৰ্টিংটো কেনেকৈ হ'ল ইণ্ড কেনেকৈ হ'ল সেইটো মই এক্সপ্লেইন কৰিব নাই লাজ কৰিব নালাগে আজি তাৰমানে প্ৰেম বস্তুটো যে বেয়া সেইটো নহয় প্ৰেম যাৰ তাত নাই সি মানুহৰ লিষ্টত হয় নেকি প্ৰেমটো চবৰে তাত থাকে না এইটো যুগে যুগে চলি আহিছে কাৰ তাত প্ৰেম নাই
মই ছোৱালী এজনীক মোৰ পডকাষ্টত সুধিছিলোঁ যে কিছুমানে কয় মই প্ৰেম কৰা নাই, মোৰ তাত প্ৰেম নাই বুলি কয় যোনে কৈ আছে সেইটো মানুহ অলপ বেলেগ হেৰি আছে তাৰ, সেইটোৱে কথা ন। প্ৰেম মোৰ মানে এইটোহে ভুল হৈছে, মানে মোৰ কমিউনিকেশ্যনটো ভাল নাছিল, কি কেতিয়া ক'ব লাগে এইটো মই নাজানিছিলোঁ, এইটোৰ কাৰণে মই ভাবিছোঁ মানে এইটোৰ কাৰণে বেয়া হৈছে। এতিয়া ছিংগল আছে? অঁ, মই এটা কথা বুজি নাপাওঁ, আজি মই ধৰক 15-16টা মই পডকাষ্ট কৰিছোঁ, ছোৱালী হওক ল'ৰাই হওক, খালি ল'ৰাই 2-এটাই কৈছে যে গাৰ্লফ্ৰেণ্ড থকা বুলি, ছোৱালী এটাই কোৱা নাই, মই বুজিয়েই নাপাওঁ। আৰু বেলেগ বেলেগ পডকাষ্টটো দেখা পাওঁ, ছোৱালীবিলাকে কিয় কয় যে মোৰ বয়ফ্ৰেণ্ড নাই বুলি, মই প্ৰেমত নাই, এইবিলাক সঁচা না মিছা মই গম নাপাওঁ। থাকে মোৰ মতে চবৰ থাকে, চবৰে থাকে, আপোনাৰো আছে এতিয়া? এতিয়া নাই। কিয়? মানে মোৰ মতে মানে থাকে, মই এতিয়া ছিংগিং লাইনত মানে কাম কৰি আছোঁ কাৰণে মই ইমান ফ'কাছ কৰা নাই, কিন্তু মোৰ মতে থাকে। আপোনাৰ মতে, আপোনাৰ কাৰণে ছোৱালীৰ এটা কি কি কোৱালিটি থাকিব লাগিব বুলি ভাবে? মানে বেছিভাগ মানে আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব, আৰু আণ্ডাৰষ্টেণ্ডিং আৰু নিজৰ মাইণ্ডছেটটো থাকিব লাগিব। মানে জাষ্ট কোনোবাই যদি কিবা কৈ দিয়ে সেইটো ফ'ল' কৰিব নালাগে, নিজৰ মাইণ্ডটো থাকিব লাগে। মানে যদি কোনোবাই নিজে জাজ কৰিব পাৰে তেতিয়া ভাল। বেছিকেইটা ছোৱালী মানে বেলেগৰ কথা শুনি লয়, মোৰ মতে। যিকেই নহওক, ধৰক প্ৰেমৰ কথা আনিছে যদি আৰু এটা কথা কওঁ, আপোনাৰ মতে প্ৰেমটো আগত কৰিব লাগে না কেৰিয়াৰটো আগত বনাব লাগে? মানে দুটাই পেৰেলেলি, যদি প্ৰেমটোতো মানে এইটো টাইম নাথাকে, মানে হৈ যায়, এইটো কৰা নাযায়, হৈ যায়। তো ডিপেণ্ড কৰে, মানে এইটো টাইম দিব নোৱাৰে, মানে এইটো অৰ্ডাৰ দিব নোৱাৰে, এইটো লাইফত নিজে হৈ যায়, এইটো যেতিয়া হ'ব মানে এইটো হৈ যাব। হৈ যাব মানে কিছুমানে হ'ব, কিছুমানে আকৌ হ'ব নিবিচাৰে, মই প্ৰেম নকৰোঁ, মই কেৰিয়াৰটো আগত বনাই লওঁ। কিন্তু মানে কেৰিয়াৰ বনাওঁতে মানে কোনোবা পাই যায় না ৰাস্তাত, পাই যায়, কিন্তু সেইটোৱে কৈছোঁ, সেইটোৱে কৈছোঁ আপোনাৰ মতে কেৰিয়াৰটো আগত বনাব লাগে না প্ৰেমটো আগত কৰিব লাগে? কেৰিয়াৰ আগত, কেৰিয়াৰ আগত ন? তাৰ লগত যদি অলপ পাই যায় তো ভাল, কিন্তু ফাৰ্ষ্টটো কিছুমানে কয় আকৌ যে প্ৰেমৰ সম্পৰ্ক এটা থাকিলে দুইজনে বুদ্ধি পৰামৰ্শ কৰি কেৰিয়াৰটো গঢ়িবলৈ অলপ হেৰি হয়, সহজ হৈ উঠে। এইটো ডিপেণ্ড কৰে, মোৰ মতে ডিপেণ্ড কৰে, যদি আণ্ডাৰষ্টেণ্ড বিকজ মানে সৰু বয়সত মানে ইমান আণ্ডাৰষ্টেণ্ডিং নাথাকে ন কেৰিয়াৰৰ লগত, মোৰ মতে ইমান নিমিলিব, মিলিব পাৰে, চান্স আছে, কিন্তু কম আছে। আৰু মানে যেনেকৈ আমি ডাঙৰ হৈ থাকোঁ, আমাৰ মাইণ্ডছেটটো চেঞ্জ হৈ থাকে, যিটো মানে সৰুত প্ৰেম হ'ব সেইটো নিথাকিব, মোৰ মতে সেইটো চেঞ্জ হৈ থাকিব মাইণ্ডছেটটো। তো মানে আজি মই মানে যাক মানে ভাল পাম, সৰুত মই মানে সেইটো ডিফাৰেঞ্চ হ'ব, মানে সৰুত যাক ভাল পাইছিলোঁ এতিয়া চাগে ভাল নাপাম, এইটো মাইণ্ডটো মানে ভিজনটো চেঞ্জ হৈ যায়। নাই, সেইটোতো মাইণ্ড চেঞ্জ হ'বই, মানুহৰ বয়স বৃদ্ধি হোৱাৰ লগে লগে সেইবোৰ চব চেঞ্জ হৈ থাকে। আমি পুৰণা কথাবোৰ সেইবোৰ, যদি আপুনি কাপোৰ পিন্ধিছে, আপুনি নাই আপুনি চাবচোন, আপোনাৰ 10 বছৰ আগত যদি কিবা কাপোৰ পিন্ধিছে, সেইটো লৈ ভাবিছোঁ মই কি পিন্ধি ফটো উঠিছিলোঁ, আজি ডেটত অলপ বেলেগকৈ লগাব পাৰিলোঁ হয়, এনেকুৱা মাইণ্ডছেটটো হয় নাই কেতিয়াবা। চ' তেনেকুৱা, আগত কি গান গাইছিলোঁ সেইটো গান ভাল লগা নাই, এতিয়া এনেকুৱা চিষ্টেমত কৰিব লাগে, হয় নে নাই? কেতিয়াবা ভাবেনে নাই? এইটো আহি থাকে ট্ৰেণ্ডটো মিউজিকতো সদায় চাওঁ, মানে যোনটো গান মই আগতে গাইছিলোঁ এতিয়া অলপ মানে মোৰ মানে মন নাযায় এইটো শুনিবলৈ, এতিয়া শুনিবলৈ মন নাযায়, কিহৰ কাৰণে? এইটো বস্তু অলপ এইটো চেঞ্জ কৰিব লাগিছিল, এইটো ভইচটো অলপ ইফালে পাক লগাই দিব লাগিছিল, সেনেকুৱা হয়। কিন্তু মোৰ ৰেচপেক্ট আছে চব গানৰ কাৰণে, জাষ্ট মানে ট্ৰেণ্ডৰ লগত চবে মানে অলপ যদি মিউজিক আৰু এইটো চেঞ্জ কৰি দিয়ে, চব গান ভাল আছে। গানটো মানে যদি 80s গানো লওঁ সেইটোও মানে ভাল আছে, কিন্তু জাষ্ট মিউজিকটো নতুন দিব লাগে, আৰু ভইচ ৰেকৰ্ডিংটো যদি নতুনকৈ কৰোঁ, সেইটো কাৰণে মানে ৰিমেক কেইটা চলি আছে। সংগীত জগতত আপোনাক চবতকৈ বেছি কোনো অৰিহণা যোগাইছিল? মানে এইটো প্ৰেৰণাটো
মানে মোৰ মা একচুৱেলি মোৰ মায়ে গায় মানে ভজন গায় আচ্ছা নাম এইটো কীৰ্তন কৰে হুম সিহঁতে মানে হিন্দী পুৰণা গান চিনাক মানে ঘৰত গাই থাকিছিল হুম আৰু ফিল্মো চাইছিল হিন্দী ফিল্ম হুম তো ঘৰত বাজাৰ কাৰণে মানে ময়ো মানে লাহে সেইটোৱে মানে তাৰ পৰাই মানে প্ৰেৰণা পাইছোঁ শুনি মানে মোৰ মন যায় মানে গাবলৈ হুম হিন্দী গান মানে মহম্মদ ৰফিৰ গান আৰু হুম কিশোৰ দাৰ গান হুম আৰু মানে মই যেতিয়া ঘৰত বাথৰুম গাই মানে থাকিছিলোঁ আৰু বাথৰুম ছিংগাৰ বাৰাণ্ডাতো মানে মানে স্কুলত মানে এইটো মোৰ মানে বাৰাণ্ডা আছিল আগৰ ঘৰটো তাতে গাই থাকিছিলোঁ মানে হুম তেতিয়া মানে এটা নেইবাৰ আংকলে কৈছে মানে কোনে মানে গাই থাকে ৰাতি তেতিয়া মায়ে কৈছে মানে মোৰ ল'ৰা আছে হুম তেতিয়া মই গম পাইছোঁ মই গাব পাৰোঁ বুলি বঢ়িয়া তাৰমানে সৰুৰ পৰা 10 বছৰ আছিলোঁ মাৰ পৰাই তাৰমানে বস্তুটো আহিছিল মনত মাৰ যে পৰা মই আহিছিল। মই ছিংগিং কৰিম এদিন ছিংগাৰ হ'ম বুলি মানে ভইচটো মাৰ পৰা আহিছে জিন্সৰ পৰা আৰু প্ৰেৰণাটো বঢ়িয়া মটিভেশ্যনটো মাৰ পৰা আহিছে হুম 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 আৰু প্ৰফেচনেল মটিভেশ্যনটো সোনু নিগমৰ পৰা আহিছে হুম এতিয়া মায়ে কি কয় এতিয়া মায়ে ভালেই পায় মানে শুনে নে নাই গানবিলাক মানে মইতো ঘৰতে গাই থাকোঁ মায়েতো শুনি থাকে তেতিয়া ভাল বুলি কয় আৰু কয় যে ভাল কৰ এনেকুৱা বুলি কয় আপুনি সংগীত লাইনত আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ আৰু যিকেই নহওক আপোনাৰো ইউটিউব চেনেলটো নাই আপোনাৰ ইউটিউব চেনেলৰ কৈ দিছোঁ মই আপোনাৰ চেনেলটোৰ নাম কি আছিলে লোহিত গাৰ্গ লোহিত গাৰ্গ বুলি কোনোবাই চাৰ্চ কৰিলে পাই যাব লোহিত গাৰ্গ ইউটিউব চেনেল আছে ভাল ভাল ধুনীয়া ধুনীয়া গান বনাইছে তেখেতে আপলোড দিছে বহুতেই ভাল পাব মই সেইবিলাক গান শুনিয়ে দাদাক মাতিছোঁ কেনেকুৱা লাগি আছে পডকাষ্টত বহি মই বহুত প্লেছ ফিল কৰি আছোঁ ইয়াতে আহি ফাৰ্ষ্ট টাইম ন বঢ়িয়া কেনেকুৱা লাগিছে একদম মানে ভাল আপোনাৰ থেংক ইউ কৈছোঁ মানে এইটো মোৰ মতে এইটো মানে ব্লেছিঙে আছে আমাৰ দুটা মানে লগ নাই তাৰমানে জাষ্ট আমি ষ্টাৰ্টিং কৰিছোঁ মই একচুৱেলি ৱেডিং প্লানাৰ হয় চ' তাৰে মাজত আমাৰতো চবকেইটা দিন মই বিজি নাথাকোঁ চ' সময়বোৰ এনেই পাৰ কৰা হয় মই ভাবিলোঁ যে পডকাষ্ট এটা কৰোঁ আৰু সেনেকৈ ভবা হৈছিল চ' আহিছে তাৰ কাৰণেও অশেষ ধন্যবাদ জনাইছোঁ আৰু কেইমিনিট হ'ল 27 ন আৰু অলপ কথা পাতোঁ যিকে নহওক দিনটো কেতিয়াৰ পৰা ষ্টাৰ্ট কৰে মই মানে একচুৱেলি জব কৰি আছোঁ দিনটো মোৰ 8টাৰ পৰা ষ্টাৰ্ট হয় কি জব কৰি আছে বৰ্তমান গ্ৰাফিক ডিজাইনিং আচ্ছা গ্ৰাফিক ডিজাইনিং বঢ়িয়া তাৰমানে জবৰ লগতে ছিংগিং বিলাক কৰে যিমান টাইম মেনেজ কৰিব পাৰোঁ আৰু মানে ক্লাছিকেল শিকাটো আৰম্ভ কৰিছোঁ আগত ক্লাছিকেল কৰা নাছিল নেকি আপুনি মানে প্ৰফেচনেলি শিকা নাছিলোঁ এতিয়া মই প্ৰফেচনেলি শিকি আছোঁ আজিও ক্লাছ কৰি আহিছোঁ আচ্ছা অ'কে মোৰ ইনষ্টিটিউশ্যনৰ নাম ক'ব পাৰিম ৰাগলৈ বুলি আছে মানে বঢ়িয়া আৰু ধৰক বয়সো হৈ গ'ল বিয়া চিয়া কেতিয়া পাতিব সেইটো ভবা নাই আগত কেৰিয়াৰটো আৰু মই সেইটোৱে ক'লে ন কেৰিয়াৰটো আগত প্ৰেমটো পিছত চ' ভালেই লাগিব আৰু পাঞ্জাৱত কেতিয়া যাব এতিয়াতো প্লেন নাই এতিয়াতো অসমতে থাকিম কামৰ ওপৰত আছে মানে কাম যদি মোৰ যোনফালে মাতে আৰু মই কাম কৰি থাকিম আৰু যোনফালে মাতিব যোনফালে লৈ যাব কেৰিয়াৰটো সেইপিনে যাবলৈ ৰেডি আছোঁ আপোনাৰ কেইটামান বস্তু মই চাইছিলোঁ আপুনি অলপ পজিটিভ হয় নেকি মানুহটো ক'ব পাৰে আপুনি কি ভাবে মোৰ তেনেকুৱাই লাগি আছে হা মই সেইকাৰণে ক'ম একচুৱেলি মানুহ এজন পজিটিভ থকাৰ কাৰণে কি কি কৰিব লাগে পজিটিভ থকাৰ কাৰণে তাৰমানে মই হঠাৎ কিবা এটা মোৰ বিজনেছতে লছ হওক বা প্ৰেমত ধোকা খালোঁ ইমানেই নাৰ্ভাছ ইমানেই টেনশ্যনত আছোঁ সেইটো বস্তু মই পজিটিভলি আনাৰ কাৰণে কি কি ছিষ্টেমত কৰিব লাগিব বা মানুহ এজন পজিটিভ থাকিবলৈ কি কি কৰিব লাগিব মোৰ যিটো এক্সপিৰিয়েঞ্চ আছে যেতিয়া মানে লাইফত বেছি আপোনাৰ ফ্ৰাষ্ট্ৰেশ্যনটো বাঢ়ি যায় তেতিয়া অলপ গেপ দিব লাগে জাষ্ট সেইটো কৰিলে লাহে লাহে মানে এক্সট্ৰিম আপুনি কিবা নকৰিব
সেইটো যদি মানুহে কৰি লয় মোক সেইটো হেল্প কৰে মানে মই মেডিটেশ্যন কৰি থাকোঁ সেইটো কাৰণে মেডিটেশ্যন কৰে মানে য়োগা মোৰ ক্লাছ 10ত মানে মোৰ গ্ৰেণ্ড মাদাৰে য়োগাত মানে অলপ দি দিছে য়োগা চেণ্টাৰত তাৰ পৰা মানে মই মেডিটেশ্যন কৰি কৰি মানে মোৰ হেবিট হৈ গৈছে মানে বেছি ফ্ৰাষ্ট্ৰেশ্যন বেছি মানে ভাগৰ লাগিলে মই মেডিটেট কৰোঁ আৰু তাৰপিছত মানে এনাৰ্জিটো আহি যায় পজিটিভ এনাৰ্জি মেডিটেশ্যনৰ পৰা বহুত পজিটিভ হয় না বহুত মানুহে কয় মানে আপোনাৰ মাইণ্ডটো খালী হৈ যায় যেনেকৈ আপোনাৰ মানে মই ভাবোঁ টেকনিকেল মাইণ্ডছেট যদি কওঁ যেনেকৈ মানে মোবাইলত নহ'লে কম্পিউটাৰত আপোনাৰ ৰেমডাল যদি ফ্ৰী কৰি দিওঁ এইটো ফাষ্ট চলে দেন মেডিটেশ্যন চেম কাম কৰে ফ্ৰী আপ কৰি দিয়ে দিমাগটো মেডিটেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে মানে 15 years আছিলোঁ মই তাৰপিছত 15 yearsৰ পৰা বা ইমান দিনৰ এক্সপিৰিয়েঞ্চ মই আৰ্ট অফ লিভিঙত মানে একচুৱেলি গৈছিলোঁ আৰ্ট অফ লিভিং চেণ্টাৰ আছে সিহঁতৰ মেম্বাৰ আছোঁ সেইটো কাৰণে আৰু মানে সুদৰ্শন ক্ৰিয়া বুলি এটা ক্ৰিয়া আছে এইটো কৰিছিলোঁ মেডিটেশ্যনৰ কথা লৈ আকৌ এবাৰ কৈছোঁ আপুনি ফাৰ্ষ্ট টাইম কেনেকৈ ভাবিলে যে মই মেডিটেশ্যন কৰিম য়োগা মানে মই যিটো য়োগা কৰিছিলোঁ ৰামদেৱৰ তাৰপিছত মোৰ হেল্থত আৰু মাইণ্ডত ভাল পাইছিলোঁ তাৰপিছত মই মানে কণ্টিনিউ ৰাখিলোঁ আৰু তাৰপিছত মই একচুৱেলি কলেজত যেতিয়া আছিলোঁ মোৰ এটা ৰুমমেট আছিল মানে সি আৰু মই মানে মাইণ্ডছেটটো ছেইম আছিল কাৰণ আমি মানে নিউজ পেপাৰত এটা আৰ্ট অফ লিভিং অৰ কিবা য়েছ প্লাছ কৰ্চৰ এডভাৰটাইজমেণ্ট চাইছিলোঁ আৰু আমি দুটা গৈছিলোঁ তাতে তাৰপিছত আৰু মানে যিকোনো মানে তাৰপিছত মই আছে তাতে মানে মেম্বৰে আছোঁ আৰ্ট অফ লিভিঙত আৰু মোৰ মানে ফ্ৰেণ্ডকেইটাই অলপ মই ভাবোঁ মানে ফ্ৰেণ্ডকেইটাও চবেই মেডিটেশ্যন কৰে সেইটো কাৰণে ইনস্পিৰেশ্যনটো পাই থাকে নহ'লে মানে কোম্পানী সংগীতে যিটো কয় সেইটো ডিপেণ্ড কৰে যদি আপোনাৰ ফ্ৰেণ্ডকেইটা বেলেগ লাইনত আছে আপুনি ইনস্পিৰেশ্যন পাব নোৱাৰে সেইটো ভগৱানৰ ব্লেছিং মানে ভালকেইটা ফ্ৰেণ্ড পাইছোঁ আপুনি ভাবেনে এই যিটো ছিংগাৰ লাইনত আছে আপোনাৰ তাৰমানে মই ক'ব এইটোৱে বিচাৰিছোঁ যে যোনবিলাক আপোনাৰ ফেমিলিটো আছে ফেমিলি সদায় ছাপৰ্ট দিব আপোনাৰ সুখ দুখত কিন্তু আপুনি যদি কিবা কামত উঠি আছে আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলৰ পৰা কিবা নেগেটিভ আহে বুলি ভাবে না আপুনি তাৰমানে সেইটো লুকাই লুকাই যে নেগেটিভ আহে আপুনি যদি ছ'চিয়েল মিডিয়াত গান এটা দিছে আপোনাক দেখাই কেতিয়া সেইটো কমেণ্ট নকৰে সেইটো মই বুজিছোঁ সেইটো হয় মানে সেইটো মই বেয়া নাপাওঁ ভাবোঁ এইটো মানে মানুহৰ এটা থাকে কিন্তু কোনোবাই মানে এইটো ভালকৈ মেনেজ কৰিব পাৰে কোনোবাই মানে ৰিয়েক্ট কৰি দিয়ে কিন্তু মই মনত নাথাকোঁ নাই সেইটোৱে কথা ধৰক আপুনি আজি উঠি আছে কিন্তু ফ্ৰেণ্ড চাৰ্কেলে এট ফাৰ্ষ্ট এই হিংসাটো তেখেতৰ পৰাই মই ডাইৰেক্ট খোলা খুলি ক'ব পাৰোঁ আৰু মোৰ লগত যিকেইজন সন্মানীয় ব্যক্তি পডকাষ্টত বহিছে তেখেতসকলে কৈছে ছিংগাৰ হওক এক্টৰ্ছ হওক সিহঁতৰে ফাৰ্ষ্টত লাগে তাৰমানে তই কিয় উঠি যাবি আমাৰ ওপৰত সেইটোতো হয় মানুহ তাৰমানে এনেই আপোনাৰ লগত ক'ব ন ধুনীয়া গান গাই আছা অমুক তমুক ভাল গাইছা অমুক তমুক কিন্তু ৰাতি যেতিয়া সি শুব কিবা মানে ডিফল্ট ওলাই দিব এইটো ভাল হোৱা নাই এইটো ভাল হোৱা নাই এইটো ভাল হোৱা নাই তাৰমানে সি ডাইৰেক্টলি আপোনাক ফ'ৰ্চ কৰি নকয় মনে মনে ভাবিব তাক কেনেকৈ দবাব পাৰি অমুক কিন্তু সেইটো বস্তু মই বেয়া পাওঁ কিবা ল'ৰাই কিবা এটা কাম কৰিছে সেইটো কৰি খাব পাৰিছে সেইটো লৈ আপোনালোকে ছাপৰ্ট দিয়ক কিবা ভুল হৈছে আপুনি বুজাই দিয়ক ভালকৈ বুজাই কওক এইটো চেঞ্জ কৰ সেনেকুৱা হ'ব লাগে এইটো মানে এটা কথা ক'ব লাগে মোক ইয়াতে মানে মোৰ মতে মানে প্ৰেক্টিকেলি মই পাইছোঁ নৰ্থ ইষ্ট আমাৰ যিটো নৰ্থ ইষ্ট আছে ইয়াৰ মানুহকেইটা অলপ ভাল আছে সেইটো ছিষ্টেমত মানে এজ কম্পেয়াৰ্ড টু নৰ্থৰ ৰেষ্ট অফ ইণ্ডিয়া মানে ইমান মানে ডাউন টু আৰ্থ হয় সেইটো কাৰণে মানে ইমান মানে পুল নকৰে মানে ইমান ডিম'টিভেট নকৰে ছাপৰ্ট কৰে মই মানে এইটো পাইছোঁ এইটো মানে কি খালি আমাৰ নৰ্থ ইষ্টত নহয় সব জেগাতে আপুনি য'ত মানুহ য'ত আছে তত নেগেটিভ পজিটিভ থাকিবই পজিটিভ বুলি কৈছোঁ মানে ইয়াতে অলপ ছাপৰ্ট কৰে পজিটিভ আছে পজিটিভৰ মেজৰিটি বেছি আছে আছে মেজৰিটিটো বেছি আছে মানে আমাৰ ইয়াতে ডাউন টু আৰ্থ আছে মানুহকেইটা অলপ কিন্তু যদি আমি দিল্লী ফালে যাওঁ আৰু পাঞ্জাৱ ফালে যাওঁ অলপ মানুহখিনি মডাৰ্ণ হৈ গৈছে বেছি মানে ইম'শ্যনটো কমি গৈছে মোৰ মতে সেইটো কাৰণে
সেইটো কাৰণে মই অসমতে বেছি থাকি ভাল পাওঁ। ঠিক আছে, বঢ়িয়া। আৰু যিকি নহওক লাইফত চবৰে ডিপ্ৰেশ্যনটো আহে। অঁ, আপোনাৰ লাইফত কেতিয়াবা আহিছিল নেকি? আহি থাকে, কিন্তু মোৰ মেডিটেশ্যনটো ছাপৰ্ট কৰে। আহি থাকে মোৰ কেৰিয়াৰত আৰু হেল্থৰ লগত আহি থাকে। কিন্তু মোৰ এটা মানে হেবিট আছে, মই চেল্ফ ইণ্টাৰগ্ৰেশ্যন কৰি থাকোঁ। মানে অলপ পিছত মই নিজৰ লগত কথা পাতোঁ, মানে সেইটো মোক হেল্প কৰে, লাইক ডিপ্ৰেশ্যনত টেকেল কৰিব। নিজৰ লগত কথা পাতে যেনেকুৱা এনেকুৱা ফিলিংছ চিন্তন কৰোঁ, মানে নিজৰ কি হৈছে, কি কৰিব লাগে, মানে নিজক টাইম দিওঁ অলপ। সেইটো কাৰণে মই মানে মোৰ মতে মানে বেলেঞ্চ হৈ যায় লাইফটো। নাই, এইটো বস্তুটো বহুত ভাল কথা কৈছে আপুনি এটা। যেতিয়া নিজক মানুহ এজনে নিজে কুৱেশ্যন কৰিব জানে, সেইজন মানুহে বহুত ডাঙৰ কথা। কিন্তু এইটো বহুত বস্তু ওলায়। আমি কি কৰি আছোঁ, বৰ্তমান ইয়াত বহি আছোঁ, মই কি কথা ক'লোঁ, মই কি কৰি আছোঁ, ভৱিষ্যতত কি কৰিম, এইবিলাক কথা যদি আপুনি সুধিব পাৰে, ক'ত মই ভুল কৰি আছোঁ, চব বস্তু সেইটো ওলাই পৰে চিটুৱেশ্যনত কিন্তু। মানে কাক মই বেয়া কৈছোঁ, কাক ভাল, মানে চব মই মাইণ্ডত মানে এবাৰ আৰু ডিচিজন লওঁ, মানে এইটো কেনেকৈ ছল্ভ কৰোঁ। এইটো নিজৰ লগত যেতিয়া কথা পাতে তেতিয়া ফিলিংছটো কেনেকুৱা ভাবায়? একদম মানে নিউট্ৰেল, মানে সেইটো মই চব মানে একদম বেষ্ট মই ক'ব পাৰোঁ, মানে লাইফত সেইটো মোৰ বেষ্ট এনাৰ্জি টাইম থাকে। একদম মানে মই যদি এতিয়া ডিম'টিভেটেড আছোঁ, সেইটো কৰাৰ পিছত মোৰ ফুল এনাৰ্জি আহি যায়, মানে মাইণ্ডটো ক্লিয়াৰ হৈ যায় ন, সেইটো কাৰণে তাৰপিছত একদম পূৰা নেক্সট উইক মানে আৰু এনাৰ্জি কাম কৰিব পাৰিম। নহ'লে মানে মাইণ্ডটো কনফিউজ হৈ থাকে, এনাৰ্জি নোলায় মানে। আৰু মানুহে কেতিয়াবা ডিচিজনটো মানে জাষ্ট জছত ল'ব নালাগে, সেইটো কৰিলে অলপ জছটো মানে বেলেঞ্চ হৈ যায়, ভুল কিবা কৰাৰ চান্সটো বেয়া হয়, মানে কম হৈ যায়। মই ভাবোঁ মানে এইটো। আপুনি এনেকৈ কৰে নেকি? নাই, মই তেনেকুৱা চিষ্টেমত নহয়। চবৰে থিংকিং বেলেগ বেলেগ থাকে। বেলেগ আছে। চবেইতো নিজৰ লগত চবেই কথা কয়, কিন্তু কিছুমানে বেছি টাইম দিয়ে চাগে। চবেই, কোনোবাই যদি সেইটো কোৱা নাই যে মই নিজৰ লগত কথা নকওঁ, নিজৰ লগততো চবেই কথা কয়, কিন্তু সেইটো বস্তু সি গম পোৱা নাই যে মই কাৰ লগত কথা। ৰাতি যেতিয়া শুই থাকে নিজৰ লগত আপোনাৰ প্ৰত্যেকটো ৰাতিয়ে প্ৰত্যেকজন মানুহে কথা কয় নিজৰ লগত। সেইটোৱে কথা। চবৰে তাৰমানে ভাৱ থাকে কালি কি কৰিম, সেইটোতো মই নিজৰ লগতে কথা পাতি আছো না, বেলেগতো মোৰ লগত কোনো নাই। কিন্তু সেইটো টাইম অলপ বেছি হ'ব লাগে। সেইটো টাইমত যদি আপুনি ফুল এটেনশ্যনটো ফুল দিয়ে, এটেনশ্যনটো মানে যেনেকৈ মই কেনেকৈ ভাবোঁ, মানে যদি আজি যেনেকৈ ইণ্টাৰভিউ কৰিছোঁ, আজি ৰাতি যদি টাইম পাওঁ খোৱাৰ আগতে, মানে মোৰ প্লেনটো ভাবোঁ নেক্সট দিনৰ কাৰণে, আৰু মই কি বেয়া কৰিছোঁ, কি ভাল কৰিছোঁ, কেনেকৈ কৰিব লাগিছিল, সেইটো মই অলপ মিলাই ল'ম, মানে শিকিব বিচাৰোঁ সেইটো কাৰণে। ঠিক আছে, আমি চবেই লাইফৰ কাৰণে ব্যস্ত, চবেই ইটো কৰিম সিটো কৰিম। আপোনাৰ মতে লাইফৰ মিনিংটো কি হ'ব? মিনিংটো মোৰ কাৰণে লাইফ এটা জাৰ্ণি আছে, যাক আমি মানে বেলেঞ্চ কৰিব লাগে। খালি পইচা চাব নালাগে, খালি প্ৰফেশ্যন চাব নালাগে, লাইফত এটা বেলেঞ্চ থাকিব লাগে। হেল্থো থাকিব লাগে, হেল্থ ৱেল্থ, তাৰপিছত ছ'চিয়েল লাইফো থাকিব লাগে, আৰু চব এটা বেলেঞ্চ মিলাই কৰি যদি আমি মানে লাইফটো জীওঁ, সেইটো একদম মানে বেষ্ট লাইফ হ'ব মোৰ মতে। মানে ওৱান ছাইডেড বহুত মানুহকেইটা খালী পইচাই কমায়, লাইফটো আনন্দ নলয়। বহুত মানুহকেইটা খালী আনন্দ লয়, কিন্তু পিছত বাকী থাকি যায়, ক্ৰেডিট হৈ যায়, আৰু মানে টেনশ্যন আহি যায়। মোৰ মতে মানে চব বেলেঞ্চ যদি কৰোঁ, বেছি লাভ কৰিব নালাগে পইচাৰ, কামো কৰক, পইচাও কমাওক, আৰু স্পেণ্ডো কৰক, মানে এটা বেলেঞ্চ মিলাব লাগে, তাৰপিছত লাইফ কমপ্লিট হৈ যাব। নিশ্চয়। এই যিটো আমি চব কাম কৰোঁ, আজিকালি চব পইচা আপোনাৰ মতে কিমান ইম্পৰ্টেণ্ট হয় বৰ্তমান সমাজত, বৰ্তমান চলিবলৈ? ইম্পৰ্টেণ্টটো আছে, বহুত আছে, কিন্তু এইটো ডিপেণ্ড কৰে পইচা আপুনি মানে কিমান স্পেণ্ড কেনেকৈ কৰে। পইচা মানে বেছি নালাগে, যদি আপুনি মেনেজ কৰিব জানে, কম পইচা দি আপুনি ভালকৈ চলিব পাৰে। কিন্তু যদি আপুনি মেনেজ কৰিব নাজানে, তেতিয়া আপোনাক মানে লাখ টকা 2 লাখ টকা হ'লেও মানে আপোনাৰ সেইটো মানে লাইফটো ভাল নহ'ব, কামত নিদিব সেইবিলাক, মানে আপোনাৰ টেনশ্যনেই থাকিব এটা।
মানে আপোনাৰ মোৰ মতে লাইফটো চিম্পল ৰাখক আৰু চবখিনি এক্সপ্ল'ৰ কৰক তো পইচা মেনেজ কৰিব মানে ফাইনেন্সিয়েল মেনেজমেণ্টটো জানিব লাগে একদম এইটোৱে মেইন বস্তু ন সাপোজ ইনকামটো ডিপেণ্ড নকৰে আপুনি মই সেইটোৱে পইচা কৈ আছোঁ আজি 500 টকা মই ইনকাম কৰিলোঁ পইচা আছে মই যি টি খৰচ কৰি দিলোঁ অমুক কৰিলোঁ তমুক কৰিলোঁ কিন্তু লাষ্টত যেতিয়া শেষ হ'ব তেতিয়াতো আমি চলিব পাৰোঁ এনেকুৱা ভাৱ হয় নে আপোনাৰ যেতিয়া জিৰ' বেলেঞ্চ হয় পকেটত তেতিয়াও কিন্তু আমি চলি থাকিব পাৰোঁ কেনেবাকে কিন্তু কনফিডেন্সটো কমি যায় কনফিডেন্স কমি যায় কিন্তু চলিব পাৰোঁ কিন্তু আমাৰ যিখিনি পইচা হাতত থাকে তেতিয়া আমি সেনেকৈ চলিব কিয় নোৱাৰোঁ অলপকৈ আমি সেইখিনি খৰচ কৰিব লাগে সেইটোৱে তাতে জোচ আহি যায় সেইটোৱে মেইন বস্তু ন সেইটো বস্তু যেনেকৈ আপুনি এইটো পডকাষ্ট আপুনি যি কাম কৰে চবেই যি কাম কৰে যদি আমি পইচা নিজৰ লগত অলপো নাৰাখোঁ তেতিয়া মানে এইটো লাইফত মানে এটা বেলেঞ্চটো নাপাব মানে নাই সেইটো কিবা ডিপ্ৰেশ্যন আহি যাব পইচা থাকিলে বেলেগ এটা জুচ আহে কিন্তু সেইটোৱে কৈছোঁ পইচা লাগিব কিন্তু একদম যেতিয়া আমি জিৰ' বেলেঞ্চত যিখিনি হৈ যাওঁ একদম বেছি পইচা যেতিয়া হৈ যায় বেলেগ মাইণ্ডত হৈ যাওঁ কিন্তু চিম্পলত থাকিব লাগে পইচা থাকিলেও একদম জিৰ' থাকিব নালাগে আৰু বেছি থাকিলেও আমি যোনটো ফিলিংছ আমাৰ নাইকিয়া সময়ত যোনটো ফিলিংছত আমি থাকোঁ সেইটো চেঞ্জ হৈ যায় সেইটোৱে তাৰমানে সেইটো পইচাটো লাগিবই পইচা সেইদিনা মই পডকাষ্ট চাইছিলোঁ আমাৰ অসমৰ অভিনেত্ৰী প্লাছ বৰ্তমান MLA বৰ্তমান MLA নাই ন বৰ্তমান MLA নাই পইচাৰ যে এটা হেৰি আহিছিল ৰিলছ এটা পাইছিলোঁ পইচা হ'লে চব কৰিব পাৰি আপোনাৰ মতে পইচা হ'লে চব কৰিব পাৰি নেকি পাৰি কিন্তু চব মানে টো ডিপেণ্ড কৰে মানুহে কি কৰিব বিচাৰে পইচা হ'লে চব বস্তু কৰিব পাৰি কিন্তু মই মানে ইয়াতে ক'ব লাগে যদি চব কৰিব নালাগে সেইটো ভাবিব লাগে নাই কিছুমান বস্তু যদি কওঁ যে আপুনি চব কৰিব নোৱাৰে কিছুমান বস্তু আছে যেনেকৈ আপুনি শান্তি পাব নোৱাৰে পইচা দি অলপ পাৰে কিন্তু ডিপেণ্ড কৰে আপুনি কেনেকৈ ইউজ কৰে আপুনি পইচা দি টোপনি কিনিব নোৱাৰে টোপনি কিনিব নোৱাৰে সেইটো মানে ৰিলেক্সেশ্যনটো সেইটো খালি মেডিচিনটো কিনিব পাৰে কিন্তু নেচাৰেল টোপনিটো এইটো নাহিব মানুহ এজন আৰু যদি এটা কথা কওঁ মানুহ এজন মৰিছে ঢুকাইছে সেইজন মানুহক আপুনি জিন্দা কৰিব আপুনি পইচা দি পাৰিব নেকি নোৱাৰে পইচা দি চব নহয় পইচা দি চব নহয় মোৰ মতে কিছুমানৰ মতে হ'ব পাৰে মোৰ মতে পইচা দি চব নহয় মানে এটা লিমিট আছে মেটেৰিয়েলিষ্টিক হ'ব পাৰে কিন্তু কিছুমান বস্তু নাপাৰে সেইটোৱে কিমান মিনিট হ'ল 42 হৈ যাব ন চ' বহুত ভাল লাগিল লোহিত গাৰ্গদা অশেষ ধন্যবাদ জনাইছোঁ আৰু পডকাষ্টটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব আৰু বহুত এজন জনপ্ৰিয় ছিংগাৰ পাঞ্জাৱৰ পৰা বৰ্তমান অসমত বসবাস কৰি আছে তেখেতৰ বহুত আশা আকাংক্ষা আছে অসমত থাকি বহুত কিবা কিবি আমাৰ অসমৰ কাৰণে কৰিব বুলি আৰু যিকেই নহওক আপোনালোকে ক'ৰ পৰা চাই আছে সেইটো কমেণ্টত জনাব আৰু পঢ়ি ভাল লাগে আৰু এইখিনিয়ে কৈ আপোনালোকক অশেষ ধন্যবাদ জনাই আমাৰ এই পডকাষ্টটো সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম